Hello everyone and welcome back to my YouTube channel Miss Swim Gym. আৰু আজি ভিডিওটো খুব বেছি ইম্পৰ্টেন্ট হয় কাৰণ মই আজি ভিডিওত ক'বলৈ গৈ আছো আমাৰ সিট কিমান আছে ৰিজাৰ্ভেশন সিস্টেমটো কেনেকুৱা ধৰণৰ হয় ক'ত ৰিজাৰ্ভেশন আছে ক'ত নাই ঠিক আছে গতিকে আজি ভিডিওটোত মই ইম্পৰ্টেন্ট গুটেইখিনি আপোনালোকক যিমান দূৰলৈ পাৰো বুজাই দিম আৰু মই এই ভিডিওটো একচুয়ালি এক্সামৰ পাছত বনাম বুলি ভাবিছিলো কিন্তু যেহেতু আমাৰ ওচৰত সময় বেছি হৈ গ'ল গতিকে মই আপোনালোকক এতিয়াই জনাই দিব বিচাৰিছো আপোনালোকে একচুয়ালি জনা উচিত ঠিক আছে আৰু তাৰ লগতে মই এটা কথা কৈ দিও বহুত বেছি মৰম পাইছো আপোনালোকৰ পৰা কমেন্টত বহুত বেছি আপোনালোকে মোক থ্যাংক ইউ জনাইছে বহুতে কিবা এটা শিকিছো বুলি জনাইছে গতিকে খুব ভাল লাগিছে মোৰ ব্যস্ততাৰ মাজত উলাই সময়খিনি মই ভাবিছো ভাল কামত ব্যৱহাৰ হৈছে আৰু আশা কৰিছো আপোনালোক সকলোৱে অসম মহিলা বিশ্ববিদ্যালয়ৰ এটা পাৰ্ট হওক আৰু আগলৈ এনেদৰে মই যেনেকৈ আপোনালোকক যদি কিবা শিকাব পাৰিছো বুলি ভাবিছে তেতিয়াহলে আগলৈ আপোনালোকে কাৰোবাক এনেদৰে কিবা এটা শিকাই অসম মহিলা বিশ্ববিদ্যালয়ৰ পাৰ্টত সহায় কৰিব বুলি মই আশা কৰিছো ঠিক আছে তেন্তে বলক আজি ভিডিওটো আমি আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চন আজি ভিডিওটোত যে আমাৰ ইউনিভাৰ্সিটিত সিট কিমান আছে মানে ডিপাৰ্টমেন্ট ওয়াইজ সিট কিমান আছে তো এটো ভিডিও মই প্ৰথমতে কৈ দিও প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ ৰিজাৰ্ভেশনৰ ক্ষেত্ৰত একেখন শেডুলে ফলো কৰে তাতে বেলেগ কোনো নাই সিটু সমানে আছে ৰিজাৰ্ভেশন সিস্টেমটো সকলোৰে সমান হয় গতিকে এটো কোনো এটা ডিপাৰ্টমেন্ট নহয় গুটে ইউনিভাৰ্সিটিত থকা ডিপাৰ্টমেন্ট বিলাকৰ ৰিজাৰ্ভেশন সিস্টেমটো বা সিট সিস্টেমটো বিষয় হয় ইয়াতে কোনো ডিপাৰ্টমেন্ট মেনশন কৰা নাই এখন গুটে ইউনিভাৰ্সিটি হয় ঠিক আছে এটো কনফিউজন কোনো ৰাখিব নালাগে যে মোৰ ডিপাৰ্টমেন্টৰ বেলেগ হ'ব নেকি সকলোৰে একে বাস ঠিক আছে এতিয়া সকলোৱে চাওক ফাৰ্স্ট কথা হৈছে আমাৰ ইউনিভাৰ্সিটিত সিট ক্যাপাসিটি আছিল যোৱা বছৰলৈকে 35 টা কিন্তু এবাৰ আপুনি যদি প্ৰসপেক্টাসখন চাই তাতে সিট উল্লেখ কৰা আছে 36 টা মানে এটা সিট বেছি হৈছে আৰু হেতু হৈছে আপোনালোকৰ বাবে গুড নিউজ কাৰণ কোনোবা এগৰাকী বেছিকে পঢ়িব পাব ঠিক আছে এটা প্ৰথম কথা আহিছো মই ৰিজাৰ্ভেশন ক'ত থাকে ৰিজাৰ্ভেশন কেবাটাও ক্যাটাগৰীত থাকে প্ৰথম ক্যাটাগৰীটো মই আপোনালোকক ক'বলৈ লৈছো ওবিসি ঠিক আছে ওবিসি যি সকল স্টুডেন্ট হয় তেওঁলোকৰ বাবে এটো ভাল খবৰ যে ওবিসি সকলৰ বাবে কেইটামান সিট ৰিজাৰ্ভেশন থাকে ঠিক আছে কিন্তু এক্স্যাক্টলি কিমান ৰিজাৰ্ভেশন আছে এবাৰ প্ৰসপেক্টাসখনত মেনশন কৰা নাই আপুনি যদি প্ৰসপেক্টাসখনৰ 27 পেজটো যদি চাই তাতে আপুনি ৰিজাৰ্ভেশন সিস্টেম সিটস বুলি আপুনি তাতে পাবই তাতে মেনশন কৰা নাই কিন্তু মই এখিনি যেহেতু মই এডমিশন প্ৰসেসটো যোৱাবাৰ অলপ জড়িত আছিল তা আগবাৰ মই দেখিছিলো গতিকে মই অকনমান যিখিনি মানে নলেজ আছে মই কৈ দিছো most probably ওবিসি সিটস 6টাৰ পৰা 8টাৰ ভিতৰত থাকিব লাগে এটো আমাৰ প্ৰেডিকচন এটো বেছি হ'ব পাৰে কিন্তু কম নহয় ঠিক আছে ওবিসি 6 পৰা 8ৰ ভিতৰত থাকিব সিট ঠিক আছে ওবিসি সিট কিমান তেতিয়া হলে 6 পৰা 8ৰ ভিতৰত এটো মনত ৰাখিব যিখিনি মেৰিট লিষ্ট থাকে যিখিনি 35 ৰ ভিতৰত কিছুমান যেহেতু মেৰিট থাকিব সেই মেৰিট খিনি ওপৰেঞ্চি এটা ৰিজাৰ্ভেশন হয় মেৰিটত কিমান আছে আমি পিছত ক্যালকুলেশন কৰিম প্ৰথমে ওবিসিত কিমান থাকিব বুলি কলো 6 পৰা 8ৰ ভিতৰত তাৰ পাছতে আহিলে আমাৰ শেডুল ট্ৰাইব এসটি দুটা ক্যাটাগৰী থাকে এটা প্লেইনস আৰু এটা হিলছত গটিকে প্লেইনছত দুটা সিট থাকে আৰু হিলছত দুটা বেলেগ সিট থাকে ঠিক আছে গটিকে ইয়াতে আমি কেটা সিট পালো 4টা যদি আপোনালোকৰ মাজত কাৰোবাৰ প্লেইনছৰ সাৰ্টিফিকেট আছে কাৰোবাৰ হিলছৰ সাৰ্টিফিকেট আছে তেতিয়াহলে কংগ্ৰেচুলেশনস আপোনালোকৰ মাৰ্কস কম হলে আপোনালোকে সিট পোৱাৰ চান্স বহুত বেছি গম পাইছেনে জেনেৰেল সকলতকৈ মানে আপোনালোকে জেনেৰেল যেটো মানে কম্পিটিশন হ'ব মেৰিট লিষ্টৰ কাৰণে তাতকৈ আপোনালোকে 2-1 নম্বৰ কমকে পালো আপোনালোকৰ পোৱাৰ চান্স 100% থাকিব ঠিক আছে যদি আপোনালোকৰ আগত কোনো হিলছৰ নাই তেতিয়া হবে দেই হিলছটো বহুত ষ্টুডেন্টে এপ্লাই কৰে কিন্তু মই যিমান দূৰ দেখিছো অকনমান কম মাৰ্কছটো তেওঁলোকে পায় আৰু এটো ভাল কথা আপোনালোকৰ বাবে ভাল খবৰ তাৰ পাছত আহিলে আপোনাৰ ফিজিক্যাল ডিসেবল মানে যাৰ কাৰোবাৰ যদি ফিজিক্যালি যদি কোনোবা অলপ দুৰ্বল বা তেনেকুৱা ধৰণৰ কিবা প্ৰবলেম আছে আপোনাৰ ডক্টৰ সাৰ্টিফিকেট আছে তেতিয়া হলে আপুনি তাতে দুটা সিট হেতু ক্যাটাগৰীত দুটা সিট লাভ কৰিব তাতে দুটা সিট লাভ কৰিব আৰু হে সিট দুটা আপুনি মানে যেটো ক্ৰাইটেৰিয়া থাকে কিনি ফুলফিল কৰিলে বা এন্ট্ৰেন্স দিব লাগিব তাৰ পিছত আপুনি কি কৰিব লাগিব আপোনাৰ যদি ডক্টৰ সাৰ্টিফিকেট আছে আপুনি হেখন তাত প্ৰভাইড কৰিব লাগিব ঠিক আছে আৰু গুটেখিনি সোৱাৰ পাছত যদি ফুলফিল হৈছে তেতিয়া হলে আপুনি তাতে সিট লব পাৰিব আপোনালোকৰ মাজত আই হোপ নাথাকক যদি আছে কোনোবা ফিজিক্যালি ডিসেবল তেতিয়া হলে এটো আপোনালোকে এডভান্টেজ লব পাৰে তাৰ পাছত আহিলে ইডব্লিউএছ কিন্তু এটা কথা এবাৰ প্ৰসপেক্টাসত ইডব্লিউএছৰ কথা উল্লেখ কৰা নাই আপোনালোকে মোক এটা কথা মেনশন কৰিব যদি কোনোবা ইডব্লিউএছৰ ষ্টুডেন্টে চাই আছে যেতিয়া আপোনালোকে এডমিশন কৰিছে কোনোবা ইডব্লিউএছৰ যেটো মানে সাৰ্টিফিকেটখন
মানে এপ্লাই কৰাৰ তাতে চাৰ্টিফিকেটখন যদি দিব লাগে OBC হয় নে EWSৰ ওপৰ হয় তাতে আপোনালোকে EWSৰ অপশ্যনটো পাইছিলে নেকি বা কোনোবাই EWSৰ চাৰ্টিফিকেট প্ৰভাইড কৰিছে নেকি যদি কৰিছে মোক জনাব কাৰণ মই ইয়াতে ৰিজাৰ্ভেশ্যনৰ ইয়াতে EWSটো মই নাপালোঁ গতিকে এইটো বস্তু মই কনফিউজ হৈ আছোঁ তথাপিও কৈছোঁ EWSত 2টা সিট থাকে ঠিক আছে EWSত কেইটা সিট থাকে 2টা সিট থাকে আৰু টোটেল এতিয়া কিমান সিট হ'ল আমি এইটো হিচাপ কৰিম হা 10 17 19 আমি টোটেল সিট পালোঁ 19 ঠিক আছে আৰু ইয়াৰো সিট কেইটামান যাব গতিকে মেৰিটত খুব কম সিট থাকে একচুৱেলি তো ইয়াৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ 17টা সিট বাকী আছে ঠিক আছে আমাৰ হাতত আছে আৰু 17টা সিট আৰু ইয়াৰ 17টা সিটৰে 5টা সিট ক'ত যাব গম পাইছেনে 5টা সিট যাব মানে কি বুলি কয় এণ্ড্ৰমেণ্টৰ কথাটো গম পাইছেনে এই যে যিকেইটা সিট পইচালে কিনে প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ এনেকুৱা কেইটামান সিট থাকে যিকেইটা সিট আপুনি পইচা দি কিনিব পাৰে কিন্তু তাতো এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে সাপোজ আপুনি আৰু মই কম্পিটিটৰ হয় আপুনি মেৰিটত পাই গ'ল কিন্তু মই নাপালোঁ ঠিক আছে তিনিগৰাকী ধৰিছোঁ হা আপুনি মই আৰু এগৰাকী ষ্টুডেণ্ট আছে আমি তিনিগৰাকী মই ধৰা মেৰিটত নাপালোঁ আপুনি পাই গ'ল আৰু এগৰাকী আছে আমি দুজনীয়ে নাপালোঁ আমি দুজনীৰ মাজত এটাই সিট আছে পইচা দিয়া সিট ঠিক আছে আমাৰ দুজনীৰ মাজত এটাই সিট আমি কিনিব পাৰিম মোৰ ধৰা মাৰ্কছ তেওঁতকৈ কম হয় মই কমকৈ পাইছোঁ তেওঁ বেছিকৈ পাইছে মোতকৈ কিন্তু সেই অপৰচুনিটি তেতিয়াহ'লে কোনে পাব এণ্ডোমেণ্টৰ গৰাকীয়ে পাব গম পালেনে সেই এণ্ডোমেণ্টৰ সিটটো মানে তেওঁ পাব মানে যদি তেখেতে ল'ব নোৱাৰে তেতিয়াহ'লেহে সিটটো অফাৰ মোলৈ আহিব কথাটো গম পাইছেনে আপোনালোকে কিন্তু তাতো কিছুমান টেকনিকেল বস্তু আছে মই পিছত কম এক্সামটো দিলে এতিয়া ইমান ষ্ট্ৰেছ ল'ব দৰকাৰ নাই তো তাতেও 5টা সিট গৈছেগৈ আমাৰ ওচৰত মেৰিটত কিমান সিট থাকিলে কেলকুলেশ্যনটো কৰিব খুব বেছি 12ৰ পৰা আমাৰ ওচৰত 12ৰ পৰা 13 14 15টামান সিট থাকিব আৰু মানে কি হ'ল কেইটামান যেনেকৈ EWSও এবাৰ দিয়া নাই তো তেনেকৈ ধৰণৰ বস্তু তো গম পাইছে নিশ্চয় এডমিট সকলোৰে ওলাইছে ইতিমধ্যে গম পাইছে টাইম এণ্ড ভেনু গম পাইছে আপোনালোকে পঢ়ি থাকক পঢ়ি আছে বুলি গম পাইছোঁ আৰু মষ্ট কমন কমেণ্টৰ পৰা মই আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকৰ কি জানিবলগীয়া আছে প্লিজ কমেণ্ট মি আৰু মই গম পালেহে একচুৱেলি বনাব পাৰিম ভিডিঅ' মই যিখিনি প্ৰয়োজন হয় বুলি ভাবিছোঁ সেইখিনি বস্তু অলৰেডি মই ভিডিঅ'বিলাকত ক'বলৈ চেষ্টা কৰি আছোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহিছোঁ দিয়ক